মাৰ্ঘেৰিটা নামডাঙৰ পাটকাই পাহাৰত প্ৰশাসনৰ ব্যাপক অভিযান বিটু পাহাৰত চলি থকা অবৈধ ৰেড হল মাইনিংৰ বিৰুদ্ধে অভিযানৰ সময়ত 13টা ৰেড হল মাইনিং নষ্ট কৰে আৰক্ষীয়ে কাম কৰি থকা অৱস্থাতে আটক 3জন শ্ৰমিকক অভিযানৰ সময়ত জব্দ এখন এক্সকেভেটৰ পানী পাম্প মটৰ উমৰাংচু অবৈধ কয়লা ক্ষেত্ৰত সংঘটিত ঘটনাৰ পাছত অসম চৰকাৰৰ শেহতীয়া কেবিনেটত লোৱা সিদ্ধান্তৰ বাবে এনেদৰে এতিয়া কয়লা সিন্ডিকেটৰ বিৰুদ্ধে নামি পৰিছে আৰক্ষী মাৰ্ঘেৰিটা সমজিলাৰ নামডাঙৰ পাটকাই পাহাৰত প্ৰশাসনৰ ব্যাপক অভিযান মাৰ্ঘেৰিটা নামডাঙৰ চোৰাং কয়লাৰ খনিত ৰেড হল মাইনিংৰ বিৰুদ্ধে সমজিলা প্ৰশাসনৰ অভিযান মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা আৰক্ষী APCDL মাৰ্ঘেৰিটাৰ যুটীয়া অভিযান বিটু পাহাৰত চলি থকা অবৈধ ৰেড হল মাইনিংৰ বিৰুদ্ধে এই অভিযান পুৱাৰ ভাগৰ পৰাই চলিছে এই অভিযান কাৰ্যসূচী অভিযানৰ সময়ত আৰক্ষীয়ে 13টা ৰেড হল মাইনিং নষ্ট কৰাৰ লগতে মাইনিংৰ ভিতৰত কাম কৰি থকা অৱস্থাতে 3জন শ্ৰমিকক আটক কৰিছে ইয়াৰ উপৰিও অভিযানৰ সময়ত এখন এক্সকেভেটৰ পানী পাম্প মটৰ জব্দ কৰিছে আৰক্ষীয়ে ইয়াৰ উপৰিও অবৈধভাৱে সংযোজিত কৰি ব্যৱহাৰ কৰা বিদ্যুৎ ব্যৱস্থাসমূহ কৰ্তন কৰি জব্দ কৰাৰ লগতে জেনেৰেটৰ সহ এটা গৃহ সিল কৰে জব্দকৃত সামগ্ৰীৰ লগতে আটকাধীন ব্যক্তি কেইগৰাকীক মাৰ্ঘেৰিটা আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে ৰাতিপুৱা আপোনাৰ প্ৰায় 8:30 বজাৰ পৰা আমি মাৰ্ঘেৰিটা চিভিল এডমিনিষ্ট্ৰেশ্যনে পুলিচ প্ৰশাসন কোল ইণ্ডিয়া আৰু APDCLৰ সহযোগত আমি এটা অপাৰেশ্যন এটা কৰিলোঁ ইয়াত আমি খবৰ পোৱা মতে বহুতখিনি ৰেড হল মাইনিং অপাৰেট হৈ আছিলে অপাৰেশ্যনত আমি প্ৰায় 13টা ৰেড হল মাইনিং আমি কমপ্লিটলি ডেষ্ট্ৰয় কৰিছোঁ ডেষ্ট্ৰয় কৰাৰ সময়ত গাঁতৰ ভিতৰত 3জন শ্ৰমিকে কাম কৰি আছিলে চ' তেওঁলোকক উলিয়াই অনা হৈছে তেওঁলোকক বৰ্তমান আৰক্ষীয়ে ডিটেইন কৰি ৰাখিছে ইয়াৰ উপৰি যিখিনি ইলেক্ট্ৰিকেল লাইনছ লৈ তেওঁলোকে কাম কাজ কৰি আছিলে সকলোখিনি প্ৰায় ডেষ্ট্ৰয় কৰি দিয়া হৈছে তেওঁলোকৰ যিখিনি ইলেক্ট্ৰিকেল ইকুইপমেণ্টছ আছিলে পাম্প হওক মটৰছ হওক আৰু কিবা বৰ্ড কিছুমান সেইবিলাক গোটেইখিনি চিজ কৰি লোৱা গৈছে সেইখিনি এতিয়া বৰ্তমান মাৰ্ঘেৰিটা থানালৈ লৈ যোৱা হ'ব তাৰোপৰি এটা কোল ইণ্ডিয়াৰ এটা পুৰণা এবাণ্ডেণ্ট অফিচ এটা আছিলে য'ত কোনোবা এজন কনজিউমাৰে যাৰ আমি ডিটেইলছখিনি পোৱা নাই যিটো আমাক APDCLে জনাম বুলি কৈছে তাত তেওঁ বেলেগকৈ ইলেক্ট্ৰিকেল ইকুইপমেণ্ট ইনষ্টল কৰি তাত এটা কিৰ্লোস্কাৰ জেনেৰেটৰ আছিলে চ' আমি সেই গোটেই ঘৰটোক এতিয়া বৰ্তমান চিল কৰি ৰাখিছোঁ আৰু এখন এক্সকেভেটৰ আমি এতিয়া বৰ্তমান হয় সেইখনেই আমি এতিয়া এক্সকেভেটৰ এখন আমি চিজ কৰিছোঁ সেইখনক নিবলৈ এটা ট্ৰেইলাৰ আহি আছে সেইখনক লৈ এতিয়া মাৰ্ঘেৰিটা থানা লৈ যোৱা হ'ব মালিক কোন সাধাৰণতে সেইটো এতিয়ালৈকে আমি গম পোৱা নাই সেইটোতো এতিয়া এনকুৱাৰী এটা হ'ব আমি বৰ্তমান জাষ্ট আমি খবৰ পাইছিলোঁ কি এনেকৈ কাম চলি আছে সেইকাৰণে আমি ততাতৈয়াকৈ আহি পিনি অতি সোনকালে পুৱাৰ ভাগতে আমি আহিছিলোঁ যাতে আমি সোনকালে এইখিনি বন্ধ কৰি দিব পাৰোঁ চ' সেইখিনি কামখিনি কৰি দিওঁ নিউজ ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম